নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিবাহ বিচ্ছেদিত মুছলমান মহিলাক স্বামীয়ে ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী। সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি নলয় মুছলিম পাৰ্চনেল ল' বৰ্ডে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চেলেঞ্জ দিব মুছলিম পাৰ্চনেল ল' বৰ্ডে। আৰু বিচ্ছেদিত পত্নীক ভৰণ পোষণ দিবলৈ বাধ্য কৰোৱাটো ইছলামিক আইন বিৰোধী বুলি মন্তব্য কৰা হৈছে। আৰু ন্যায়ালয়ক এই সিদ্ধান্ত উঠাই লোৱাৰ আহ্বান জনোৱা হৈছে। আৰু স্বইচ্ছাৰে বিচ্ছেদিতৰ পিছত পত্নীৰ দায়িত্ব স্বামীক দিয়াটো গ্ৰহণযোগ্য নহয়। আৰু মুছলমান মহিলাক লৈ ঐতিহাসিক ৰায়দান দিছিল উচ্চতম ন্যায়ালয়ে। সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাৰ দৰে মুছলমান মহিলাও পাব সম অধিকাৰ। আৰু বিচ্ছেদ হোৱাৰ পিছত পূৰ্বৰ স্বামীৰ পৰা বিচাৰিব পাৰিব ভৰণ পোষণৰ খৰচ। আৰু ভৰণ পোষণৰ খৰচ নাপালে আইনৰ কাষ চাপিব পাৰিব মহিলাগৰাকী। আৰু CRPCৰ 125 নম্বৰ ধাৰাৰ অধীনত দাখিল কৰিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 2026 চনত পতন হ'ব বিজেপি চৰকাৰ। জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 চনত পতন হ'ব বিজেপি চৰকাৰৰ। আৰু জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে সাংসদ ৰকিবুল হুছেইনে। একাংশ নিষ্ঠাবান কৰ্মীৰ বাবে শক্তিশালী হৈছিল বিজেপি। কিন্তু সেই সময়তে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা একাংশৰ দপদপনি বৃদ্ধি হ'ল, যাৰ বাবে নিষ্ঠাবান কৰ্মীসকল দলত থাকিব নোৱাৰা হৈছে এতিয়া। আৰু এই বিদ্ৰোহৰ ফলাফল দেখিব 2026ৰ নিৰ্বাচনত। ডুপ্লিকেট বিজেপি নেতাৰ অত্যাচাৰৰ বাবেই খহিব এইবাৰ বিজেপিৰ চৰকাৰ। আৰু বিজেপিৰ বহু জ্যেষ্ঠ নেতা কৰ্মীয়ে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 চনত পতন হ'ব বিজেপিৰ চৰকাৰ। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আৰু জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে সাংসদ ৰকিবুল হুছেইনে। আৰু একাংশ নিষ্ঠাবান কৰ্মীৰ বাবে শক্তিশালী হৈছিল বিজেপি। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীলৈ ডাঙৰ খবৰ। SLRCয়ে প্ৰকাশ কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ চিলেবাছ। ডিগ্ৰী HSSLC লেভেলৰ বাবে পৃথকে প্ৰকাশ কৰিছে চিলেবাছ। আৰু কোন বিষয়ত কিমান নম্বৰকৈ থাকিব SLRCয়ে কৰিলে প্ৰকাশ। আৰু MCQSৰ আৰ্হিতে আহিব এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্কিং। আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে কৰ্তন কৰা হ'ব 0.25কৈ নম্বৰ। আৰু দুটা উত্তৰৰ বাবে কৰ্তন কৰা হ'ব 0.50কৈ নম্বৰ। অৰ্থাৎ যদি আপুনি 4টা প্ৰশ্নৰ উত্তৰ ভুলকৈ কৰে তেন্তে আপোনাৰ বাবে কৰ্তন কৰা হ'ব 1 নম্বৰ। অসমীয়া, বেংগলী, ইংৰাজী, বড়ো, হিন্দী ভাষাত প্ৰকাশ পাব প্ৰশ্নকাকত। আৰু নিৰ্দিষ্ট সময়ত SLRCয়ে প্ৰকাশ কৰিব পৰীক্ষাৰ তাৰিখ আৰু সময়সূচী। আৰু এটা প্ৰশ্নৰ বাবে থকা 4টা অপশ্যনৰ এটাতকৈ অধিকত মাৰ্কিং কৰিলে ভুল উত্তৰ বুলি কৰা হ'ব বিবেচনা। আৰু ডিগ্ৰী লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 175টা নম্বৰ। লগতে HSSLC লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 150 নম্বৰ। আৰু HSLC লেভেলৰ বাবেও 150টা প্ৰশ্নৰ বাবে থাকিব 150 নম্বৰ। লগতে ডিগ্ৰী লেভেলৰ বাবে কোন বিষয়ত কিমানকৈ নম্বৰ থাকিব আমি সবিশেষ জনাই যাম। যে ছ'চিয়েল ষ্টাডিজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ। লগতে জেনেৰেল নলেজৰ 35টা প্ৰশ্নৰ বিপৰীতে থাকিব 35কৈ নম্বৰ। লগতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা প্ৰশ্নৰ বিপৰীতে থাকিব 20 নম্বৰ। আৰু জেনেৰেল মেথামেটিক্সৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30কৈ নম্বৰ। আৰু জেনেৰেল ইংলিছৰ 10টা প্ৰশ্নৰ বিপৰীতে থাকিব 10টা নম্বৰ। লগতে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ 25টা প্ৰশ্নৰ বিপৰীতে থাকিব 50 নম্বৰ। আৰু HSSLC লেভেলৰ বাবে কোন বিষয়ত থাকিব কিমানকৈ নম্বৰ আমি সবিশেষ জনাই যাম। যে ছ'চিয়েল ষ্টাডিজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ। আৰু জেনেৰেল নলেজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ। লগতে লজিকেল ৰিজনিং আৰু
মেণ্টেল এবিলিটিৰ বাবে 20টা নম্বৰ 20টা প্ৰশ্নৰ বাবে থাকিব 20 নম্বৰ আৰু জেনেৰেল ইংলিছৰ 35টা প্ৰশ্নৰ বিপৰীতে থাকিব 35 নম্বৰ ৰাজ্যবাসীক জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো NRCত নাম থকাৰ পিছতো লাভ কৰা নাই নেকি আধাৰ কাৰ্ড নথকা লোকসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আধাৰ অথৰিটিৰ পৰা আধাৰ কাৰ্ড ব্লক হৈ থকা লোকৰ নাম বিচাৰিছে এইবাৰ চৰকাৰে অসমৰ প্ৰায় 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে আৰু অসমীয়া লোক আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন হৈ আছে আৰু নাহৰকটীয়া সমষ্টিত আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন হৈছে 26 জন অসমীয়া লোক আৰু NRC কেন্দ্ৰত বায়োমেট্ৰিক দিয়াৰ বাবে আধাৰ কাৰ্ড ব্লক হৈ পৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু NRCত নাম থকাৰ পিছতো লাভ কৰা নাই নেকি আপুনি আধাৰ কাৰ্ড নথকা লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা যে এইবাৰ আধাৰ অথৰিটিৰ পৰা আধাৰ কাৰ্ড ব্লক হৈ থকা লোকৰ নাম বিচাৰিছে চৰকাৰে এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ অসমত শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ আপ আৰু অগপ এৰি কংগ্ৰেছত যোগ দিলে কেইবাগৰাকীও নেতাই ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু ৰাজ্যৰ কেইবাখনো জিলাৰ নেতাই যোগ দিলে এইবাৰ কংগ্ৰেছত আৰু যোগদানৰ পিছতেই ভূপেন বৰাৰ প্ৰতিক্ৰিয়া শীঘ্ৰে বিজেপিৰ কেইবাজনো নেতাই যোগ দিব কংগ্ৰেছত আৰু অসমত এবাৰ শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ আমি খবৰটো জনাইছোঁ যে আপ আৰু অগপ এৰি কংগ্ৰেছত যোগ দিলে কেইবাগৰাকীও নেতাই